হোটেল ব্যৱসায়ী পৰিয়াল পোহপাল জনপ্ৰিয় কামৰূপী লোকগীতৰ শিল্পী মাধৱ হালৈ জীৱনৰ প্ৰায় ৩০টা বসন্ত দোতৰাটোক সম্বল হিচাপে লৈ চলাই নিছে লোক সংস্কৃতিৰ সাধনা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰতিমা পাণ্ডে বৰুৱা প্ৰভাত শৰ্মাৰ লগতে অসমৰ প্ৰায়বোৰ জনপ্ৰিয় শিল্পীৰ সান্নিধ্য লাভ কৰিছিল মাধৱ হালৈয়ে নলবাৰীৰ বৰজাৰৰ বাসিন্দা মাধৱ হালৈয়ে ৯০ দশকতে গুৱাহাটীলৈ গৈ সাধাৰণভাৱে আৰম্ভ কৰিছিল চাহ হোটেল গুৱাহাটীৰ গীতানগৰত মাধৱ হালৈৰ বিমলা হোটেলৰ গাতে লাগি আছিল ভূপেন উজিৰ আৰু শান্তা উজিৰৰ অসমৰ দ্বিতীয়টো ৰেকৰ্ডিং ষ্টুডিঅ' অডিটেক খগেন মহন্ত সূৰ্য দাস জুবিন গাৰ্গ মানস ৰবিনৰ পৰা আদি কৰি পুৰণি প্ৰায়বোৰ শিল্পীয়ে গীত ৰেকৰ্ডিং কৰিবলৈ অহা সূত্ৰে মাধৱ হালৈৰ সৈতে গঢ়ি উঠিছিল নিবিড় সম্পৰ্ক তেওঁলোকৰ প্ৰেৰণাতে ১৯৯২ চনত মাধৱ হালৈয়ে প্ৰথমখন কামৰূপী লোকগীতৰ কেছেট দৈৱকী নন্দন বাণীবন্ধন কৰিছিল ইয়াৰ পিছৰ পৰ্যায়ত প্ৰায় ৬খনকৈ লোকগীতৰ কেছেট মুকলি কৰিছিল হালৈয়ে গুৱাহাটীৰ গীতানগৰত বিমলা হোটেলৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লী মুম্বাই উৰিষ্যা কৰ্ণাটক আদিতো বিশিষ্ট লোকগীতৰ শিল্পী প্ৰভাত শৰ্মাৰ সৈতে লোকসংগীতৰ অনুষ্ঠান পৰিৱেশন কৰে সময়ৰ লগে লগে লোকসংগীতৰ আদৰ কমি অহাত গুৱাহাটীৰ পৰা উভতি নিজ জন্মগাঁও নলবাৰী জিলাৰ বৰঝাৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই মা বিমলা এণ্ড হালৈ ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছে লোকসংগীত শিল্পী মাধৱ হালৈয়ে গোকুলে আসিলা তুমি একেলগে আসিলু সখী বুলি মাতিছিলু কৃষ্ণ বুলি নাজানিলু নমস্কাৰ মোৰ নাম মাধৱ হালৈ মই এখন ক্ষুদ্ৰ ব্যৱসায় কৰিছোঁ আৰু সংগীতৰ লগতো মই জড়িত কৰিছোঁ 86ত মই গুৱাহাটীত আৰম্ভ কৰিছিলোঁ দোকান 86ৰ পৰা মোটামুটি 2024 জুন 26 তাৰিখে মই দোকানখন তাৰমানে মই এৰিব লগা হ'ল আগতে মই গীতানগৰ আছিলোঁ গুৱাহাটী গীতানগৰ তাতে দোকান কৰি মোৰ ভাল লাগিছিল মানুহখিনিয়ে মোক আপোন হিচাপে লৈছিল নিজৰ বুলি লৈছিল একেবাৰে মানে ঘৰুৱা একেবাৰে মই আৰু এটা কথা হ'ল কি মই আৰু সংগীতৰ লগতো অলপ জড়িত আৰু ৰেডিঅ' আৰ্টিষ্ট এটা কামৰূপী লোকগীতৰ মই দোতাৰা বাদকো আৰু কিছুমান ফক ইনষ্ট্ৰুমেণ্ট মই আমাক চলোৱা যিবিলাক বাদ্য এইবিলাক মই তাতে সংগত কৰোঁ আৰু প্ৰয়াত সংগীত নাটক একাডেমীত প্ৰভাত শৰ্মা ছাৰ আজি তেখেত নাই তেখেতৰ জৰিয়তে মই বহুত চিনি পালোঁ সংগীতৰ এই ধাৰাটো অলপ ছাৰ আজি নাই ছাৰ ভূতগৰাকী 3 বছৰে হ'ল আৰু তেখেতৰ লগত 20 বছৰে মই তেখেতৰ লগত সংগত কৰিছোঁ এতিয়া মই নতুনকৈ দোকান দিছোঁ ইয়াত আমাৰ বৰমা বৰজাৰ ৰাষ্ট্ৰীয় ঘাইপথ নেশ্যনেল হাইৱে ৰাস্তা কেতিয়াৰ পৰা আপুনি লোকগীতৰ চৰ্চা কৰি আছে লোকগীতৰ চৰ্চাটো আচলতে মোৰ সৰুৰ পৰাই মোৰ নিচা আছিল নিচাটো সেই নিচাটো থাকি গৈ যায় এতিয়া ধৰক মই পালোঁ মই গুৱাহাটীত দোকানখন কৰি দিলোঁ মানে
ব্যক্তি আমাৰ প্ৰভাতৰ মাতা আমাৰ ৰমেশ চৌধুৰী ছাৰ এইবিলাক পালোঁ পাই এইবিলাক তোৰ লগত অলপ বিয়া বৰ্ষা মোক উপদেশ দিলে হালৈ এনেকে কৰিবা হালৈ তেনেকে কৰিবা তেখেতসকলক মোক দিহা পৰামৰ্শ দিয়াৰ কাৰণে আজি মই এইখিনি পালোঁ সাধাৰণ দোকান এখন কৰি উঠি সংগীতটো মই ভাল পাওঁ আচলমতে মই শিল্পী বা আৰ্টিষ্ট নহয় কিন্তু মই সংগীত ভাল পাওঁ কিয় ভাল পাওঁ মই নাজানো আৰু বৰমাৰ পৰা দিলীপ কুমাৰ হালৈ ৰিপৰ্ট ইত্যাদি A to Z